আত্মসহায়ক গোটৰ মহিলাৰ বেংক একাউণ্টত কেতিয়া সোমাব 10,000 টকা ঘোষণা কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। চৰকাৰী PMAYG ঘৰৰ 36,000 টকা সোমাব বেংক একাউণ্টত। লিষ্টত নাম থাকিলে সোমাব 36,000 টকা প্ৰথম কিস্তিৰ। আজি ঘোষণা কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অৰুণোদয় আঁচনিৰ আছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। ৰান্ধনী অংগনবাদী আশা কৰ্মীৰ দৰমহা বৃদ্ধি চৰকাৰৰ। নমস্কাৰ, ৰাজ্যৰ প্ৰথমটো ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ আহিছে মহিলাসকলৰ কাৰণে। আত্মসহায়ক গোটৰ মহিলাৰ কাৰণে আহিছে এটা ভাল খবৰ। ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আত্মসহায়ক গোটৰ মহিলাৰ কাৰণে কৰিলে ডাঙৰ গুৰুত্বপূৰ্ণ ঘোষণা। 1 এপ্ৰিলৰ পৰাই ৰাজ্যৰ আত্মসহায়ক গোটে লাভ কৰিব উদ্যমিতা আঁচনিৰ ধন। প্ৰথম পৰ্যায়ত লাভ কৰিব 10,000 টকা। প্ৰতিমাহে 10ৰ পৰা 15টা সমষ্টিত বিতৰণ কৰা হ'ব এই ধন। আৰু এই ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। যিসকল আত্মসহায়ক গোটৰ মহিলা আছে তেওঁলোকৰ কাৰণে এটা ভাল খবৰ। আপোনালোকে এই আঁচনিৰ কাৰণে আবেদন কৰিছিল নেকি? এবাৰ কমেণ্ট কৰি জনাব। লগতে কোন জিলাৰ পৰা আপোনালোকে এই ভিডিঅ'টো চাই আছে কমেণ্টত। ৰাজ্যৰ আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ আহিছে অৰুণোদয় আঁচনিক লৈ। অৰুণোদয় আঁচনিক লৈ আহিছে এটা ডাঙৰ গুৰুত্বপূৰ্ণ ভাল খবৰ। অৰুণোদয় 3.0ৰ জৰিয়তে অৰুণোদয় হিতাধিকাৰীৰ সংখ্যা 37.2 লাখলৈ বৃদ্ধি কৰা হ'ব। আৰু এই মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। যিসকল মহিলাই অৰুণোদয় আঁচনিত আবেদন কৰা নাছিলে নাইবা যিসকল দুখীয়া মহিলাই অৰুণোদয় আঁচনিত টকা লাভ নকৰে তেওঁলোকৰ কাৰণে আহিছে এটা সোণালী সুযোগ। এইবাৰ অৰুণোদয় 3.0ত আবেদন কৰিব পাৰিব। আপোনালোকে আবেদন কৰিলে লাভ কৰিব প্ৰতি মাহে আপোনালোকৰ বেংক একাউণ্টত 1250 টকা। ৰাজ্যৰ আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ আহিছে অংগনবাদী আশা কৰ্মী আৰু ৰান্ধনীসকলৰ কাৰণে। 1 অক্টোবৰ 2025ৰ পৰা বৃদ্ধি হ'ব আশা কৰ্মী, অংগনবাদী কৰ্মী আৰু PM পোষণৰ ৰান্ধনীৰ দৰমহা। যিসকল ৰান্ধনী আছে নাইবা যিসকল অংগনবাদী কৰ্মী আছে নাইবা যিসকল আশা কৰ্মী আছে তেওঁলোকৰ কাৰণে সোণালী সুযোগ লৈ আহিছে ৰাজ্য চৰকাৰে। 1 অক্টোবৰ 2025ৰ পৰা আপোনালোকৰ দৰমহা বৃদ্ধি কৰিব অসম চৰকাৰে। কমেণ্ট কৰি জনাব আপোনালোকে অংগনবাদী নাইবা আশা কৰ্মী নাইবা ৰান্ধনীৰ কাম কৰে নেকি? ৰাজ্যৰ আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে 200 বছৰ ইতিহাসেৰে সমৃদ্ধ চাহ জনগোষ্ঠীৰ লোকলৈ আৰ্থিক সাহায্য ৰাজ্য চৰকাৰৰ। 6.8 লাখ চাহ শ্ৰমিকক 5,000 টকাকৈ এককালীন আৰ্থিক অনুদানৰ প্ৰস্তাৱ ৰাজ্য চৰকাৰৰ। যিসকল চাহ শ্ৰমিক আছে তেওঁলোকৰ কাৰণে আহিছে এটা ভাল খবৰ। তেওঁলোকৰ বেংক একাউণ্টত এককালীন 5,000 টকা সাহায্য সোমাব। এককালীন 5,000 টকাৰ আৰ্থিক অনুদান প্ৰদান কৰিব ৰাজ্য চৰকাৰে। যিসকল চাহ শ্ৰমিক আছে তেওঁলোকে কমেণ্ট কৰি জনাব। পৰৱৰ্তী ডাঙৰ গুৰুত্বপূৰ্ণ খবৰটো হৈছে কেতিয়া প্ৰদান কৰা হ'ব প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ ধন। চৰকাৰী ঘৰ প্ৰদানক লৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। জনতা ভৱনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰক লৈ ডাঙৰ ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীয়ে কয় যে কিছুদিনৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে 3.5 লাখ আৱাসৰ কথা ঘোষণা কৰিছিল। চৰকাৰী ঘৰৰ বাবে 7,60,000 লোক অপেক্ষাৰত হৈ আছে। অহা 19 তাৰিখে সমাৰোহৰ জৰিয়তে 3,80,000 লোকৰ প্ৰথম কিস্তি প্ৰদান কৰা হ'ব। মুখ্যমন্ত্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰৰ পুঁজি বিতৰণৰ কেন্দ্ৰীয় সভাখন পলাশবাৰীত হ'ব। অৱশ্যে ৰাভা হাছং পৰিষদৰ লোকসকল নাহে, বাকী হাজাৰো পলাশবাৰীৰ লোক থাকিব। এপ্ৰিল মাহত 3 লাখ হিতাধিকাৰী ঘৰৰ অনুমোদন লাভ কৰিম। অসমত এতিয়ালৈ 22 লাখ লোকৰ ঘৰৰ কাম চলি আছে। ৰাজ্যত এতিয়াও 4 পৰা 5 লাখ দৰিদ্ৰ লোকৰ ঘৰ পাবলৈ বাকী আছে। আমাৰ লক্ষ্য আছে ব্যৱস্থা পৰিৱৰ্তন হ'ব লাগে। ব্যৱস্থা পৰিৱৰ্তন দুৰ্নীতি ক্ষমতা কৰিব নোৱাৰে। মুখ্যমন্ত্ৰীয়ে আৰু কয় যে এইবাৰ চৰকাৰী ঘৰৰ ক্ষেত্ৰত জিঅ' টেগিঙৰ বিশেষ ব্যৱস্থা কৰা হৈছে। এইবাৰ আত্মসহায়ক গোটৰ পৰা জিঅ' টেগিং কৰা হ'ব। আত্মসহায়ক গোটৰ লগত জীৱিকা সখী বাইদেউসকলে জিঅ' টেগিং কৰিব। ভাৰতত প্ৰথমবাৰৰ বাবে হ'ব জিঅ' টেগিঙৰ ব্যৱস্থা। মুখ্যমন্ত্ৰীয়ে কয় যে জীৱিকা সখীৰ লগতে নিজে ঘৰ জিঅ' টেগিং কৰিব পাৰিব। অন্য কোনো লোকেও এই জিঅ' টেগিং কৰি দিব পাৰিব। শেষত পঞ্চায়ত বিভাগৰ লোকে চেক কৰিব, তাৰ লগতে গাঁও সভা কৰিব। চৰকাৰী ঘৰৰ প্ৰদানৰ বাবে ব্লক পৰ্যায়ত এখন কমিটি থাকিব। শেষত জিলা কমিটি থাকিব। তেওঁলোকে শেষ সিদ্ধান্ত গ্ৰহণ কৰিব ঘৰ দিয়াৰ ক্ষেত্ৰত। লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু কয় যে প্ৰধানমন্ত্ৰী আৱাস গৃহৰ ক্ষেত্ৰত সেল্ফ জিঅ' টেগিং কৰিব পাৰিব। এইবাৰ 5 লাখৰ স্থানত 7 লাখ জিঅ' টেগিং হ'ব। কিন্তু আমি কোনো চিন্তা কৰা নাই। যিসমূহ দিব লাগিব আমি কেন্দ্ৰীয় চৰকাৰক দিব কম। পৰৱৰ্তী ডাঙৰ গুৰুত্বপূৰ্ণ খবৰটো হৈছে 1 জুলাইৰ পৰা বন্ধ হ'ব গুৱাহাটী পৌৰ নিগমৰ পানী যোগান। এতিয়া কি হ'ব মহানগৰবাসীৰ মাজত মাত্ৰ 3টা মাহ বন্ধ হ'ব গুৱাহাটীবাসীৰ বাবে পৌৰ নিগমৰ পানী যোগান বন্ধ কৰিব গুৱাহাটী পৌৰ নিগমে।
অৱশ্যে সাময়িকভাৱে নহয় চিৰদিনৰ বাবে বন্ধ হ'ব পৌৰ নিগমৰ পানী। পিছে গুৱাহাটী পৌৰ নিগমৰ পানী যোগান বন্ধ হ'লেও বিপদ নহয় গুৱাহাটীবাসীৰ, কাৰণ পৌৰ নিগমৰ সলনি মহানগৰবাসীক পানী যোগান ধৰিব জল বোৰ্ডে। তাৰ বাবে অৱশ্যে সংযুক্ত হ'ব লাগিব জল বোৰ্ডৰ সৈতে। জল বোৰ্ডৰ পানী যোগান সংযোগৰ বাবে প্ৰয়োজন হ'ব ৯,৫০০ টকা। কিন্তু গুৱাহাটীবাসীয়ে যিহেতু পূৰ্বে পৌৰ নিগমৰ পানী যোগান আঁচনিত অন্তৰ্ভুক্ত আছিল, সেয়ে সেইসকল লোকৰ বাবে থাকিব বিশেষ ৰেহাই। পৃথককৈ দিব নালাগে জল বোৰ্ডৰ পানী সংযোগৰ মাচুল। জুলাই মাহতে সংযোগ কৰিব লাগিব জল বোৰ্ডৰ পানী যোগান। গুৱাহাটী মহানগৰীৰ পানী যোগান আঁচনি সম্পূৰ্ণ হ'লে আৰম্ভ হ'ব আন এক নতুন প্ৰকল্প, সোৱেৰেজ ষ্ট্ৰীট প্লেণ্ট। ১৪৬০ কোটি টকা ব্যয়েৰে আৰম্ভ হ'ব প্ৰথমটো প্ৰকল্প বৰচলা। তাৰ পিছত ক্ৰমান্বয়ে বৰাগাঁও আৰু হিলহাকত সোৱেৰেজ ষ্ট্ৰীট প্লেণ্টৰ লক্ষ্য মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ।